কেঁচা পিঠাগুড়িৰ লাৰু ইয়াতে নাৰিকলৰ লগতে আৰু বহুত কিবা কিবি আছে। এতিয়া কথাটো হৈছে আমাৰ নামনি অসমৰ ফালে পূজা হওক নাম হওক এই ধৰণে বিভিন্ন শুভ কৰ্মত দেৱকৰ্মত এই লাৰুবিধ ব্যৱহাৰ কৰা হয়ে, মানে প্ৰসাদ হিচাপে দিয়া হয়। উজনি অসমতো এই ধৰণে এই লাৰুবিধ ব্যৱহাৰ কৰা হয়নে ক'বচোন। আৰু এবিধ লাৰু আছে, সেয়া হৈছে পকা মিঠৈৰ লাৰু। সেয়াও কি ধৰণে তৈয়াৰ কৰোঁ কেতিয়াবা জনাম বাৰু, কিন্তু এই লাৰুবিধ কি ধৰণে তৈয়াৰ কৰোঁ বহুতে মানে সুধিছিলে আৰু, গতিকে যিহেতু ঘৰত যোৱাকালি অঘৰ চতুৰ্দশী উপলক্ষে পূজা আছিলে সেইকাৰণে এই লাৰুবিধ তৈয়াৰ কৰিছিলোঁ। এতিয়া একেবাৰে প্ৰথমতে 1 কেজি জহা চাউল এই ধৰণে সুন্দৰকৈ তিয়াই থৈ দিছিলোঁ। তাৰ পাছত চাউলখিনিৰ পৰা পানী নিগৰাই চাউলখিনি মিক্সিত গুড়া কৰি লৈছিলোঁ আৰু লক্ষ্য ৰাখিছিলোঁ পানী যাতে চাউলত অকমানো নাথাকে, নহ'লে কিন্তু লাৰু ভাল নহয়, এঠালতীয়া হয়। তাৰমানে এটা কথা কিন্তু, এই লাৰুবিধ মোতকৈ মোৰ শাহুমাই বেছি ভালদৰে তৈয়াৰ কৰিব জানে। মায়ে তৈয়াৰ কৰি আছে, মই মাক যোগাৰ দি আছোঁ, মানে ময়ো তৈয়াৰ কৰি আছোঁ বাৰু মাৰ লগত, কিন্তু মা মেইন, মানে মায়ে কৰি আছে, মই বাৰু দেখুৱাই দি আছোঁ। পিতলৰ টৌটোত বেছিভাগ চাউলৰ গুড়ি লোৱা হৈছে আৰু অলপমান শুকান চাউলৰ গুড়ি আনফালে থৈ দিয়া হৈছে। একেবাৰে প্ৰথমতে পিঠাগুড়িখিনিত চেনি দিয়া হৈছে। চেনি এই পৰিমাণত দিয়া হৈছে, মানে এই কাপটোৰে ধৰক 2 কাপ দিয়া হৈছে আৰু কাপটোত 120 গ্ৰাম চেনি ধৰে। একেবাৰে প্ৰথমতে বেছি চেনি দি দিব নালাগে, নহ'লে লাৰুখিনি খুব বেছি ঢিলা হয়। আৰু এইখিনি হৈছে নাৰিকল, মানে 1 কেজি চাউলত ধৰক 1.5টা নাৰিকল দিয়া গৈছে আৰু এই লাৰুবিধ তৈয়াৰ কৰোঁতে পানী একেবাৰে ব্যৱহাৰ কৰিব নালাগে। নাৰিকলৰ ৰস আৰু চেনিৰ ৰসেৰে পিঠাগুড়িখিনি খুব সুন্দৰকৈ মথা যাব। পানী দিলে বেছি লিকটীয়া হয়, লাৰুকেইটা ভাল নহয়। আৰু এয়া তিয়াই থোৱা চাউল, ঘৰত গুড়া কৰিছোঁ কাৰণে ধৰক ইয়াতে চেনিখিনি পগাই দিয়া নাই, এনে হ'লে কিন্তু চেনিখিনি পগাই দিয়া যায়। আৰু ইয়াতে সোৱাদ বাঢ়িবৰ কাৰণে ঘি দি দিছোঁ। মন্দিৰত যি ঘি ব্যৱহাৰ কৰা হয় সেয়া ঘিয়ে দিছোঁ, আমি খোৱা ঘি এয়া প্ৰসাদত ব্যৱহাৰ কৰা নাই, কাৰণ কিয় এয়া ভগৱানক দিয়া হ'ব, প্ৰসাদ হিচাপে দিয়া হ'ব। শিৱ পূজাৰ কাৰণে মই আকৌ এইফালে গেছত পায়স, তাৰপিছত চুজিৰ হালোৱা আৰু পুৰিও তৈয়াৰ কৰি আছিলোঁ। তাৰে মাজে মাজে এই ধৰণে মায়ে যি লাৰু তৈয়াৰ কৰি আছে সেয়া ভিডিঅ' আপোনালোকক দেখাই আছোঁ আৰু মাক যি যি যোগাৰ লাগে সেয়াও দি আছোঁ। মা মোতকৈ এই ক্ষেত্ৰত বেছি দক্ষ, মানে মোৰ শাহুমা এই ক্ষেত্ৰত বেছি দক্ষ লাৰুৰ ক্ষেত্ৰত, গতিকে তেওঁ সুন্দৰকৈ বহি লৈ এই ধৰণে কৰি আছে। আৰু দেখিছেনে এইফালে কাষত কিন্তু অকণমান শুকান পিঠাগুড়ি থৈ দিছোঁ, এইখিনি দৰকাৰ হ'ব পাৰে। তাৰমানে এইখিনি যে মায়ে মঠি আছে, এইখিনি যদি বেছি লিকটীয়া হোৱা যেন পায় তেতিয়া মায়ে ইয়াৰে পৰা অকণমান শুকান পিঠাগুড়ি ইয়াতে মিহলাই দিয়ে আৰু দৰকাৰ হ'লে এই ধৰণে কম পৰিমাণে চেনিও দিয়ে, মানে সেই চেনিখিনি গলিয়ে খুব সুন্দৰকৈ লাৰুখিনি বন্ধা যায়। আৰু মোৰ শহুৰ দেউতাৰ যেতিয়া বছৰেকীয়া শ্ৰাদ্ধ কৰা যায়, সেয়া বহুত ডাঙৰকৈ কৰা হয়, গধূলি নামো ধৰা হয়, তেতিয়া প্ৰায় 10 কেজিমান চাউলৰ এই ধৰণে এই লাৰুবিধ তৈয়াৰ কৰা হয়। এতিয়া 10 কেজি চাউলটো ঘৰত গুড়া কৰিব নোৱাৰি, তেতিয়া সেই চাউলখিনি মানে মিলত খুন্দি অনা হয় আৰু তাতে চেনিখিনি পগাই দিয়া হয়। এয়া শহুৰ দেউতাৰ আহিবই শ্ৰাদ্ধ, তেতিয়া বাৰু মই আপোনালোকক দেখাই দিম দিয়ক ইমানখিনি লাৰু কি ধৰণে তৈয়াৰ কৰা হয়। আৰু আমাৰ কাষত যিসকল আমাৰ সম্পৰ্কীয় ধৰক জেঠী বৌ সকলো আহি যায়, মানে লাৰু বান্ধিব, সকলোৱে মানে লগে ভাগে বান্ধে। এতিয়া আজি বেছি নহয়, 1 কেজি চাউলৰহে, সেইকাৰণে মা আৰু ময়ে কৰিছোঁ এইখিনি। আৰু যেতিয়া হৈ গৈছে এইখিনি মথা, সেইফালে মোৰ চুজি পায়স আৰু পুৰিও হৈ গ'ল। তাৰপিছত মাৰ লগত এয়া লাৰু বান্ধিব আহি গ'লোঁ। আটা মথাৰ দৰে যেতিয়া এইখিনি সুন্দৰকৈ হৈ যায় তেতিয়া এই ধৰণে সুন্দৰকৈ লাৰুকেইটা বান্ধিলে হৈ গ'ল। আৰু কিন্তু এটা কথা, লাৰুকেইটা বান্ধোতে এয়া শুকান পিঠাগুড়িৰ ওপৰত থ'ব লাগে, তেতিয়া তাৰমানে এটা লাৰু আন এটা লাৰুৰ লগত বান্ধ খাই নাযায়। আমাৰ ঘৰত যিগৰাকী পুৰোহিতে শিৱ পূজা কৰিছিলে তেওঁ মানে কেইটামান লাৰু নাৰায়ণ প্ৰভুৰ কাৰণেও থ'ব দিছিলে, সেইকেইটাত ভাং দিব মানা কৰিছিলে। গতিকে আমি প্ৰথমতে 23টামান লাৰু এই ধৰণে বান্ধি থৈ দিছোঁ, এইকেইটা নাৰায়ণৰ, ইয়াতে মানে আমি ভাং দিয়া নাই। আৰু শিৱ বাবাৰ কাৰণে যিকেইটা লাৰু বান্ধা হৈছিলে তাতে একদম 1 চিকুটমান ভাং দি এই ধৰণে এইকেইটা ভাঙৰ লাৰু তৈয়াৰ কৰা হৈছে, মানে গাত নধৰে আৰু ভাংখিনি একদম কম পৰিমাণে দিছিলোঁ। আৰু এয়া লাৰু খাবলৈ যে কিমান বেছি সোৱাদ লগা হয়, মানে ক'বলৈ ভাষাই নাই। আমি আগতে নামল লাৰু বুলি কৈছিলোঁ, আইতাৰ লগত আগতে সৰুতে গ'লে এয়া লাৰুটো খাওঁৱেই আৰু এতিয়াতো বাৰু আমাৰ পাঠশালাত কিবা অনুষ্ঠান থাকিলে এয়া লাৰু দিয়াই হয়। এতিয়া কমেণ্ট কৰি ক'বচোন এয়া লাৰু কোনে খাই মানে বহুত বেছি ভাল পায় আৰু কোনে কোনে আজিলৈ খাই পোৱা নাই। যদি খাই পোৱা নাই, মইতো পদ্ধতিটো দেখুৱাই দিলোঁ, একেবাৰে সহজ, নিশ্চয় ঘৰত এই ধৰণে তৈয়াৰ কৰি বিভিন্ন পূজা পাৰ্বণতো দিব পাৰে বা এনেও কেতিয়াবা খাব পাৰে। এয়া লাৰু তৈয়াৰ কৰা পদ্ধতিটো একেবাৰে টান নহয়, একেবাৰে সহজ। হয়তো প্ৰথমবাৰ কৰোঁতে কাৰোবাৰ একেবাৰে পাৰফেক্ট নহ'লেও লাহে লাহে হৈ যাব মানে। আৰু লাৰুখিনি থোৱাৰ পিছতো তাৰে ওপৰত এই ধৰণে মায়ে শুকান পিঠাগুড়ি ছটিয়াই দিছে, যাতে লাৰুকেইটা এটাৰ লগত এটা আঠা খাই নধৰে, কাৰণ কিয় বহুত দেৰি পূজা চলিবতো সেইকাৰণে। আৰু এয়া প্ৰসাদ হিচাপে সকলোকে দিয়াও হ'ব দিয়কচোন।
আৰু আমি সদায় ঘৰত পূজা হওক নাম হওক যিয়ে নাপাতো কিয় আমি সদায় এই ধৰণে ভোগসমূহ হয়তো বাঁহৰ খৰাহিত নহলে বা পিতলৰ বা কাঁহৰ বাচনত দিওঁ নহলে বা কলপাতত দিওঁ প্লাষ্টিক ষ্টিল এইবিলাক আমি একেবাৰে ব্যৱহাৰ নকৰো আৰু মই এইফালে গেছত তৈয়াৰ কৰি আছিলো এয়া চুজিৰ হালোৱা এয়া পায়স আৰু এইখিনি পুৰি লাৰুৰ সৈতে এই গোটেইখিনিয়ে হৈছে পূজাৰ প্ৰসাদ ভোগখিনি দেখুৱাই পূজাখন নেদেখুৱালে কেনেকৈ হ'ব বাৰু হয়নে আচলটো পূজাখনে মা বাবাৰ কৃপাত যোৱাকালি অঘৰ চতুৰ্দশী তিথিত এয়া আমাৰ ঘৰত বৰ সুন্দৰকৈ মানে মা বাবাৰ আশীৰ্বাদতে হৈছে গোটেইখিনি এই ধৰণে শিৱ পূজা ভাগ কৰা গৈছিলে এতিয়া আপোনালোকেও কোনোবা এই ধৰণে কৰিছিলে নে ক'বচোন বাৰু কমেণ্ট কৰি তেতিয়াহ'লে ঠিক আছে বাৰু মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছো জয় মা কামাখ্যা ওম নমঃ শিৱায়